অসমক অশান্ত কৰিবৰ কাৰণে এই মুহূৰ্তত জমিয়তৰ এটা দল কিন্তু অসমত বাহৰ পাতি আছে আৰু অসমৰ বিভিন্ন স্থান তেওঁলোকে পৰিদৰ্শন কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও মোৰ সৈতে শিলাদিত্য দেৱ আছে আৰু তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম জমিয়তৰ দল অসমত আহিছে তেওঁলোকে বিভিন্ন স্থান পৰিদৰ্শন কৰি আছে কি কয় অসমক অশান্ত কৰা পৰিকল্পনা চাওক জমিয়ত বা মাদানীৰ বিষয়ে ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আৰু বুঢ়া আঙুলিও দেখাই দিছে এইকাৰণে তাতকৈ বেছি কথা ক'বলৈ একো নাই কিন্তু এটা কথা ঠিক যে আজি অসমৰ যিটো পৰিস্থিতি খিলঞ্জীয়া মানুহৰ হাতত পৰা আপোনাৰ 11টা জিলা ওলাই গ'ল আৰু বাংলাদেশী মূলৰ মুছলমানসকল NRC বা ভোটাৰ লিষ্টৰ নাম অন্তৰ্ভুক্ত কৰি বা আধাৰ কাৰ্ড বা বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ আঁচনি তেওঁলোকে মানে দখল কৰি আজি এটা এনেকুৱা পৰিস্থিতি কৰিছে যে আমি অসমত আছোঁ নে মানে ভাৰতবৰ্ষত আছোঁ নে বাংলাদেশত আছোঁ এনেকুৱা এটা পৰিস্থিতিত আজিৰ পৰা কমচে কম 5 বছৰ আগতো আমাৰ মনত এটা সন্দেহ আছিল যে আমি অসম বচাব পাৰিম নে নোৱাৰিম এনেকুৱা এটা পৰিস্থিতি কিন্তু আজি আমি মুখ্যমন্ত্ৰী এজন পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে তেখেতে যে ইমান তেওঁৰ মানে মনৰ বল বা তেওঁৰ যে মানে মই কি ক'ম যে উইজডম যে কেনেকৈ অসম আৰু অসমীয়া জাতিক বচাব লাগে তাৰ যি পদ্ধতি সেই পদ্ধতিত কিন্তু আমি সঁচাকৈ সেলুট কৰিব লাগিব নহ'লে তাৰ কোনো উপায় নাছিলে আজি তেখেতে কৈছে যে ফৰেষ্ট ৰিজাৰ্ভ হওক গভৰ্ণমেণ্টৰ মাটি হওক VGR PGR হওক সত্ৰৰ মাটি হওক এইবিলাক আমি গোটেই বেদখলমুক্ত কৰিব লাগিব আৰু অসমত যদি আমি চৰকাৰী মাটি ফৰেষ্ট ৰিজাৰ্ভ VGR PGR এইবিলাক যদি দখলমুক্ত আমি কৰিব পাৰোঁ তেতিয়া আপুনি চাব যে আমাৰ বহুতখিনি কাম আগবাঢ়ি যাব আমাৰ ইতিমধ্যে যেটো বসুন্ধৰাৰ আধাৰত খিলঞ্জীয়া মানুহসকলক মানে মাটি পট্টা কৰি দিছে সেই হিচাপে মাটিবিলাক সুৰক্ষিত হৈ গৈ আছে মাটি যদি সুৰক্ষিত হৈ যায় জাতি অটোমেটিক সুৰক্ষিত হ'ব আৰু মাটি যদি হাতৰ পৰা ওলাই যায় তেতিয়ালে স্বাভাৱিকভাৱে জাতি ধ্বংস হৈ যাব সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাটি সুৰক্ষিত কৰিব বিচাৰিছে আৰু অটোমেটিক তেতিয়া জাতি সুৰক্ষিত হ'ব জমিয়ত উলেমা ই হিন্দৰ যিগৰাকী মুৰব্বী মেহমুদ মাদানী এই মুহূৰ্তত তেওঁ কৈছে তেওঁ জেললৈ যাবৰ কাৰণেও ভয় নকৰে আৰু হয়তো তেওঁ বিভিন্ন স্থান আৰু পৰিদৰ্শন কৰিব আৰু বৰ্তমান অসমতে বাহৰ পাতি আছে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে চাওক মাদানী ডাঙৰীয়া মই ভাবিছিলোঁ কমচে কম ভাৰত আৰু ভাৰতৰ হিতত কথা পাতিব কিন্তু তেওঁ যে এটা উগ্ৰ মুছলমানৰ চৰিত্ৰ তেওঁ যে প্ৰকাশ দিলে হেতুতে এটা মানুহে গম পাব লাগে যে বেসিক্যালি মুছলমান মানুহসকল তেওঁলোকে বাংলাদেশ মানে পাকিস্তান আফগানিস্তান ইৰাক ইৰাণ এইবিলাক বুজি নাপায় তেওঁলোকে বুজি পায় যে তেওঁলোকৰ ধৰ্মটোহে মেইন তেওঁলোকে অসম বুলি কোনো কথা নাই ভাৰত বুলি কোনো কথা নাই তেওঁলোকে গোটেই পৃথিৱীত মানে ইছলামিক ৰাষ্ট্ৰ কৰিব বিচাৰে এইকাৰণে মাদানী তাৰ বাহিৰে নহয় তেওঁৰ এটা জিহাদী মেণ্টেলিটি আছে মাদানীৰ আৰু সেই মাদানীয়ে জিহাদী মেণ্টেলিটি লৈ অসমত প্ৰৱেশ কৰিছে বা তেওঁলোকৰ যেটো গ্ৰুপ যেটো আপোনাৰ তেওঁলোকৰ যেটো সংস্থা এই সংস্থাতে যেটো যে কাম কৰি আছে এটোটো সিধাসিধি জিহাদী ইন্টেলেকচুৱেল জিহাদী বুলি ক'ব পাৰে তাৰমানে যিসকল জিহাদসকলে বম ব্লাষ্ট কৰাই মানুহ মাৰি দিয়ে সেইটো হৈছে টেৰৰিজম মানে টেৰৰিজম কৰি পেলাই মানুহ মাৰে আৰু এওঁলোক হৈছে কি ইন্টেলেকচুৱেল জিহাদ কৰিব বিচাৰে তেওঁলোকে ৰাইজৰ মাজত যাব তেওঁলোকে সাংবাদিকৰ মাজত যাব তেওঁলোকে এনেকুৱা এটা হিউম্যান ৰাইটছৰ কথা ক'ব কৈ পেলাই মানে চৰকাৰক তেওঁলোকে ওভাৰৰুল কৰিব বিচাৰে কিন্তু এতিয়া সেই পৰিস্থিতি নাই যদি কেনেবা তেওঁ উভতি যোৱাৰ পিছত অসম অশান্ত হয় জগৰীয়া হয়তো তেওঁলোকে চাওক আমাৰ ইয়াতে যে চিফ কমাণ্ডাৰ আছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত অকলে কিন্তু এই যুদ্ধত মানে তেওঁ লিড কৰিব পাৰিব আৰু আমি সৈনিকসকল আছোঁ আমি ইয়াতে এইকাৰণে আমিও মৰি যোৱা নাই সেইকাৰণে আমিও প্ৰাণ দিবলৈ সাজু আছোঁ মাদানী যদি জেলত যাবলৈ সাজু আছে আমিও আমাৰ তেজ দিবলৈ সাজু আছোঁ এয়া আছিলে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু শিলাদিত্য দেৱে এই মুহূৰ্তত মাদানী সম্পৰ্কত কিছু বিস্ফোৰক মন্তব্য একমাত্ৰ নিউজ 18ৰ আগত কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ